Hi everyone, welcome to Lakshya Computer Training Institute Bongaigaon, মই জ্ঞানদীপ। আজি মই তোমালোকক এক্সেলত এটা ফৰমেট দেখাম। ফৰমেট মানে ক'ব পাৰা ডেটা সেট। ডেটা সেট মানে কি হয়? য'ত তোমাৰ কিছুমান এন্ট্ৰি কৰা আছে। ঠিক আছে? বিজনেছ ৰিলেটেড এন্ট্ৰি কৰা আছে। সেই এন্ট্ৰিৰ পৰা আমি কেনেকৈ কিছুমান কুৱেশ্যনছৰ এনচাৰ আনিব পাৰোঁ সেইটো মই তোমালোকক এতিয়া দেখাবলৈ গৈ আছোঁ। তো কিছুমান কুৱেশ্যনছও তাত দিয়া আছে। সেই কুৱেশ্যনছবিলাক আমি পঢ়িম আৰু পঢ়ি কিনে আমি সেই কুৱেশ্যনছৰ এনচাৰবিলাক সলভ কৰিম। অ'কে, তো ব'লা সময় নষ্ট নকৰোঁ, ডাইৰেক্টলি আমি আমাৰ এক্সেল অ'পেন কৰি লওঁ। তো ইয়াত চাব পাৰা আমাৰ এটা ফৰমেট দিয়া আছে, ইয়াক ক'ব পাৰা এটা ডেটা সেট দিয়া আছে। ঠিক আছে, এইবিলাকক ডেটা কোৱা হয়। আইটেম কোড, ব্ৰাঞ্চ, কোৱান্টিটি, প্ৰাইচ। তো মানি লোৱা এটা দোকানৰ এই ডেটাটো দিয়া আছে। এই ডেটাটোৰ মতে আমাৰ কিছুমান কুৱেশ্যনছৰ এনচাৰ ওলাব লাগে, যেনেকৈ চেলছ ওলাব লাগিব, কমিশ্যনছ ওলাব লাগিব, ৰিমাৰ্ক ওলাব লাগিব। তো এই গোটেইবিলাক আমাৰ ওলাই কিনে আমি সেই দোকানদাৰক ইয়া সেই বিজনেছমেনক আমি দিব বিচাৰিছোঁ। তো সেই বিজনেছমেনে মানি লোৱা নাজানে এইবিলাক, এক্সেলত সি ইমান এক্সপাৰ্ট নহয়। তাৰ কাৰণে তোমাক হায়াৰ কৰা হৈছে। তুমি এজ এ তাৰ একাউণ্টেণ্ট হ'ব পাৰা, ইয়া তুমি এজ এ তাৰ ষ্টাফ হ'ব পাৰা, আৰু তোমাক কৈছে যে এইবিলাক কাম কৰি মোক দেখাই দিয়া। অ'কে, তো এতিয়া আমাৰ প্ৰথম চেলছ ওলাব লাগে। তো চেলছ ওলাবৰ কাৰণে আমি জানো যে কোৱান্টিটি আৰু প্ৰাইচ এই দুটাক যদি তুমি মাল্টিপ্লাই কৰা তেতিয়াহ'লে তোমাৰ চেলছ ওলাই যাব। তো চিম্পলি যদি তুমি এক্সেল জানা, তো তুমি জানা যে প্ৰডাক্ট বুলি এটা ফাংচন আছে, প্ৰডাক্ট। তো প্ৰডাক্ট লিখিবা এণ্ড এই দুটা চিলেক্ট কৰি ল'বা, ব্ৰেকেট ক্লোজ কৰিবা, এণ্টাৰ কৰিবা। তো তোমাৰ কি আহি গ'ল? চেলছ আহি গ'ল। তো এইটো ড্ৰেগ কৰি দিয়া। তো গোটেইবিলাক চেলছ তোমাৰ আহি গৈছে। নেক্সট আমাৰ কি ক'লে? কমিশ্যন। তো ইয়াত চাব পাৰা ৰিমাৰ্ক আৰু কেলকুলেট কমিশ্যন। তো কমিশ্যন ওলাবৰ কাৰণে তোমাৰ এইটো পঢ়িব লাগিব, মোৰ দেন অৰ ইকুৱেল টু 4500, মানে 45 100ৰ ওপৰত যদি হয়, 4500ৰ ওপৰত যদি হয় 5% কমিশ্যন, 1500ৰ তলত হ'লে 1500ৰ তলত হ'লে 1% কমিশ্যন, গ্ৰেটাৰ দেন ইকুৱেল টু 1500 হ'লে 3.25% কমিশ্যন দিব। তো ব'লা এইটো কেনেকৈ আমি কৰিম এতিয়া। ইকুৱেল ইফ ব্ৰেকেট, এতিয়া আমি এই গোটেইটো চিলেক্ট কৰিম, গ্ৰেটাৰ দেন ইকুৱেল টু 4500 কমা, তাৰপিছত আগেইন আমি এইটো চিলেক্ট কৰি ল'ম গোটেইটো, এণ্ড ইনটু 5%। ঠিক আছে, তো মানে 4500ৰ ওপৰত যদি হয় তেতিয়াহ'লে আমি কিমান কৰিম? ইনটু 5% কমিশ্যন দিম, কমা, আগেইন ইফ দিবা, ব্ৰেকেট দিবা। ব্ৰেকেট দিয়াৰ পিছত আগেইন এইটো কমপ্লিট চিলেক্ট কৰিবা, দেন গ্ৰেটাৰ দেন ইকুৱেল টু 1500, যদি 1500ৰ ওপৰত হয় তেতিয়াহ'লে আমি আগেইন আমি এইটো চিলেক্ট কৰিম আৰু ইনটু 3.25, ঠিক আছে, মাল্টিপ্লাইড বাই 3.25%, পাৰ্চেণ্টটো দি দিবা, দেন কমা দিবা, আগেইন ইফ লিখিবা, ব্ৰেকেট দিবা, আগেইন আমি এই কলমটো কমপ্লিট কলমটো চিলেক্ট কৰিম, লেছ দেন 1500, আৰু আমি কি দিম? এই কমপ্লিট এৰিয়াটো চিলেক্ট কৰিবা, দেন মাল্টিপ্লাইড বাই 1%, ইমানে, কেলৈ কি 1500ৰ কম হ'লে 1% আৰু 1500ৰ ওপৰত হ'লে 3.25%, এণ্ড 4500 ইকুৱেল ইয়াৰ ওপৰত হ'লে 5%। এতিয়া ব্ৰেকেট ক্লোজ কৰা, 1 2 3 এণ্ড এণ্টাৰ প্ৰেছ কৰি দিয়া, আৰু তুমি চাব পাৰা তোমাৰ এনচাৰ কমপ্লিট আহি গৈছে। অ'কে, তো আই থিংক তোমালোকে এইটো বুজি পাইছা কি কৰিলোঁ মই। তো আমাৰ কমিশ্যন ওলোৱাৰ পিছত আমি এই গোটেইটো চিলেক্ট কৰি ল'ম। চিলেক্ট কৰাৰ পিছত এই পইণ্টৰ ভেলুটো আমি এবাৰ বঢ়াই কিনে কমাই ল'বা। পইণ্টৰ পিছত মানে দুটা সংখ্যা থাকিব লাগে। ঠিক আছে, তো এইটো হৈ গ'ল, আমাৰ বুজাত সুবিধা হ'ব। এতিয়া আমাৰ ৰিমাৰ্ক ওলাব লাগে। তো ৰিমাৰ্ক কেনেকৈ ওলাবা? ইয়াত কণ্ডিশ্যন আছে, চেলছ মোৰ অৰ ইকুৱেল দেন 5000। যদি তোমাৰ চেলছ 5000ৰ ওপৰত হৈছে, ইয়া ইকুৱেল 5000 আছে, তেতিয়াহ'লে আমি এক্সিলেণ্ট ক'ব পাৰিম। তো ব'লা এইটো আমি কৰোঁ। তাৰপিছত লেছ দেন 1000 যদি হয় তেতিয়াহ'লে পুৱাৰ, আৰু গ্ৰেটাৰ দেন ইকুৱেল টু 1000 তেতিয়াহ'লে গুড হ'ব। অ'কে, তো ব'লা এইটো কেনেকৈ কৰিম। ইকুৱেল ইফ লিখিলোঁ, ব্ৰেকেট দিলোঁ, ব্ৰেকেট দিয়াৰ পিছত এতিয়া আমি চিলেক্ট কৰি ল'ম চেলছ চিলেক্ট কৰাৰ পিছত আমি গ্ৰেটাৰ দেন ইকুৱেল টু 5000 দিম,
তেতিয়াহ'লে আমি ইয়াত লিখি দিম কি হ'ব এইটো এক্সিলেণ্ট ঠিক আছে এইটো হৈ গ'ল এক্সিলেণ্ট দেন কমা দিবা আগেইন ইফ লিখিবা যদি আমাৰ এই সেলসটো যদি গ্ৰেটাৰ দেন ইকুৱেল টু 15 নহয় 1000 যদি হয় তেতিয়াহ'লে আমি কি দিম গুড কমা ইফ যদি আমাৰ এইটো লেস দেন 1000 হয় তেতিয়াহ'লে আমি কি দিম পুअर বাস ইমানে ব্র্যাকেট ক্লোজ কৰি দিয়া 1 2 3 এন্টাৰ প্ৰেছ কৰা তো ইয়াত আমাৰ ভুল কি হৈছে এটো আমাৰ চাব লাগিব গ্ৰেটাৰ ইয়াত মাইনাস হৈছে ইকুৱেল দিয়া আৰু বাদ বাকি ঠিক আছে এন্টাৰ কৰি দিয়া তো ইয়াত চাব পাৰা কিছুমান পুअर আছে কিছুমান গুড আছে কিছুমান এক্সিলেন্ট আছে গুটেবিলাক আমাৰ আহি গল তো ফৰ্মুলাটো চাই লবা এবাৰ ভালকে ঠিক আছে তো সিম্পল হয় একদম যদি তোমাৰ কি লিখা আছে ইয়াত যদি তোমাৰ ইয়াত ক্লিক কৰিলে ইয়াত চাব পাৰিবা যে যদি ইকুৱেল ইফ যোনটো তুমি সেল সিলেক্ট কৰিছা হেতু হল তোমাৰ এইটো সেলৰ সেলস আমি সিলেক্ট কৰিছো সেলসৰ আৰু পুৰা কলামটো আমি সিলেক্ট কৰিছো গ্ৰেটাৰ দেন ইকুৱেল টু 5000 5000 ৰ ওপৰত হলে এক্সিলেন্ট তাৰ পিছত अगेन আমি কমা দি কিনে अगेन আমি কম্পেয়াৰ কৰি আছো যদি 1000 या 1000 ৰ ওপৰত হয় ইয়াত লিখা আছে গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 1000 তেতিয়া হলে গুড আৰু যদি লেস দেন 1000 হয় তেতিয়া হলে পুअर বাস এটো কৰিবা মিস্টেক নকৰিবা হৰু সিলি মিস্টেক হলে তোমাৰ আনসাৰ নাহিব ইয়া তোমাক ফৰ্মুলাত কিছুমান এৰৰ দেখাব পাৰে ঠিক আছে তাৰ কাৰণে এটো পারফেক্টলি লিখিবা ফৰ্মুলাটো ওকে তো আমাৰ এই দুটা হৈ গল এতিয়া আমাৰ এই কমপ্লিট এৰিয়াটো কমপ্লিট মানে এই এৰিয়াটো আমাৰ কমপ্লিট হল সেলস কমিশন এন্ড ৰিমাৰ্ক কাউন্ট অফ এক্সিলেন্ট কাউন্ট কৰিব গৈছে তো সিম্পলি ইকুৱেল COUNT কাউন্ট ইফ লিখিবা ব্র্যাকেট দিবা এই কমপ্লিট এৰিয়াটো সিলেক্ট কৰি লবা এইটো এৰিয়া সিলেক্ট কৰাৰ পিছত কমা দিয়াৰ পিছত ডাবল কোটছৰ ভিতৰত লিখিবা এক্সিলেন্ট স্পেলিং মিস্টেক নকৰিবা নহয়তো আনসাৰ নাহিব এন্টাৰ কৰা তিনটা এক্সিলেন্ট 1 2 3 ঠিক আছে দেন গুড अगेन COUNT কাউন্ট ইফ লিখিবা ব্র্যাকেট দিবা কাউন্ট কৰিব কৈছে কাউন্ট লিখাই আছে কাউন্ট গুড তো আমি গুটেটো সিলেক্ট কৰিম দেন কমা ডাবল কোটছৰ ভিতৰত গুড লিখি দিবা তো আমাৰ 14 টা গুড then equal COUNT count if bracket again আমি এটো সিলেক্ট কৰিম কমা দিম ডাবল কোটছৰ ভিতৰত কি দিম পুअर ব্র্যাকেট ক্লোজ এন্টাৰ তিনটা আমাৰ পুअर ওলাইছে তো এটো হৈ গল নেক্সট আহিছে সাম অফ এক্সিলেন্ট কমিশন এতে এক্সিলেন্ট কমিশন ওলাব কৈছে এক্সিলেন্ট কমিশন সাম অফ এক্সিলেন্ট মানে ইয়াত যে কেটা এক্সিলেন্ট আছে হে কেটাৰ সাম ওলাবলৈ কৈছে মানে প্লাস কৰি কিনে গুটেবিলাক এক্সিলেন্ট তো মানিলোৱা এই তিনটা তো একদম ইজি মানিলোৱা এতিয়া 1000 ডেটা থাকিলে তেতিয়া হলে তুমি এনেকে কাউন্ট কৰিব নোৱাৰিবা দ্যাট ইজ নট পসিবল ঠিক আছে তেতিয়া আমাৰ মানে কাউন্ট কৰি কিনে সাম কৰিব নোৱাৰিবা তেতিয়া বহুত সময় লাগিব তাৰ কাৰণে আমি এতিয়া ফৰ্মুলা ইউজ কৰিম ইকুৱেল সাম ইফ লিখিবা ব্র্যাকেট দিবা আৰু কোনটো এৰিয়া সিলেক্ট কৰিবা এইটো কেলে কি ইয়াৰ পৰা আমি বিচাৰিম এক্সিলেন্ট কেইটা আছে কমা দিবা ব্র্যাকেটত এক্সিলেন্ট লিখি দিলা স্পেলিং মিস্টেক হলে আনসার নাহিব কমা দিয়াৰ পিছত এতিয়া সাম ৰেঞ্জ মানে কাৰ প্লাস কৰিব কৈ আছে তো ইয়াত লিখা আছে সাম অফ এক্সিলেন্ট কমিশন তো কমিশন সিলেক্ট কৰি লবা বাস হৈ গল এতিয়া ব্র্যাকেট ক্লোজ কৰা আৰু এন্টাৰ প্ৰেছ কৰি দিয়া তো তুমি চাব পাৰা টোটাল কমিশন যে আছে এক্সিলেন্ট এটা দুটা আৰু এই তিনটা প্লাস কৰাৰ পিছত 936.25 আহিছে ঠিক আছে তো এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা তো ইয়াত হ্যাশ দিয়া আছে হ্যাশ নহয় একচুয়ালি ইয়াত যোনটো মই কইলো পুৰা এৰিয়াটো সিলেক্ট কৰি লবা পুৰা কলামটো সিলেক্ট কৰি লবা ওকে তো সেই হিচাপে হ'ব মই अगेन আৰু এবাৰ তোমালোকক এটো দেখাই দিও প্ৰথমত আমি কি সিলেক্ট কৰিম এই ৰেঞ্জটো ঠিক আছে এনেকে সিলেক্ট কৰিবা কমা দিবা ডাবল কোটছত লিখিবা এক্সিলেন্ট স্পেলিং মিস্টেক নকৰিবা কমা দিবা দেন তুমি अगेन সিলেক্ট কৰিবা কোনটো কমিশন এতিয়া কেলে কি কমিশনৰ পা তোমাৰ সাম হ'ব প্লাস হ'ব তো এটু আৰু এটু এই তিনটা মানে ইয়াত চাব পাৰা তিনটা এক্সিলেন্ট আছে কমিশনৰ এই কমিশনত এই কমিশনটো এড হ'ব ইয়াৰ লগত এটু এড হ'ব ইয়াৰ লগত এটু এড হ'ব
ব্ৰেকেট ক্লোজ এণ্টাৰ প্ৰেছ কৰা আহি গ'ল এনসাৰ ওকে তো যদি কোনো ডাউট থাকে মোক সুধিব পাৰা এতিয়া কৈছে কাউণ্ট একসেপ্ট প্ৰাইস এমাউন্ট rupees 0.75 মানে 75 0.75 এৰি কিনে কেইটা আছে কাউণ্ট কৰিব কৈছে তো ইকুৱেল দিয়া ইয়াত এতিয়া 0.75 0.75 কেইটা তুমি বিচাৰিবা এতিয়া অলপ ডেটা আছে তো বিচাৰি লওঁ কিন্তু বহুত বেছি ডেটা থাকিলে এটো পসিবল নহয় তাৰ কাৰণে আমি ইকুৱেল দিম কাউণ্ট লিখিবা কাউণ্ট ইফ লিখিবা ব্ৰেকেট দিবা ব্ৰেকেট দিয়াৰ পিছত তুমি ৰেঞ্জ সিলেক্ট কৰিবা কৰপা বিচাৰি উলাব লাগে এটো প্ৰাইসৰ কমা দিবা আৰু ডাবল কোটছত দিবা লেস দেন গ্ৰেটাৰ দেন এটো হল নট ইকুৱেল মানে এটো ম্যাচ হ'ব না লাগে 0. এটো ধৰিব না লাগে তো ইয়াত নট ইকুৱেল মানে এটুক এৰি কিনে বাদ বাকি যিমান আছে হেতুক তুমি কাউণ্ট কৰি দিয়া বাস ইমানে তো এটো মনত ৰাখিবা নট ইকুৱেল মানে এই বস্তুটো লেস দেন অর গ্ৰেটাৰ দেন আৰু এন্টাৰ কৰা তো তোমাৰ 18 টা কি আছে আমাৰ টোটাল ভ্যালু আছে ইয়াত চাব পাৰা 120 মানে 101 ৰ পা তো 120 মানে কিমান 20 টা 20 টাৰ পা আমাৰ দুটা এটা আৰু এটো এই দুটা এৰি কিনে বাদ বাকি হি কাউণ্ট কৰি তোমাক দি দিছে 18 টা এতিয়া লিখিছে এভাৰেজ অফ কোয়ান্টিটি তো কোয়ান্টিটি কেনেকৈ ওলাবা ইকুৱেল AVERAGE এভাৰেজ ব্ৰেকেট আৰু তোমাৰ কোয়ান্টিটি তো কোয়ান্টিটি এটো হয় এটো তো একদম সিম্পল ব্ৰেকেট ক্লোজ এন্টাৰ এটো ওলাই গল দেন আমাৰ ওলাবলৈ কৈছে প্ৰাইস ইকুৱেল AVERAGE এভাৰেজ ব্ৰেকেট আৰু আমাৰ প্ৰাইস তো প্ৰাইস আমি সিলেক্ট কৰিলো এন্ড ব্ৰেকেট ক্লোজ কৰি দিয়া এন্টাৰ প্ৰেছ কৰা তো এটো হল আমাৰ এভাৰেজ প্ৰাইস নেক্সট আমাৰ আহিলে ডিসপ্লে এক্সিলেন্ট ফৰ অনলি গোৱালপাৰা ব্ৰাঞ্চ তো গোৱালপাৰা ব্ৰাঞ্চত যোনবিলাক এক্সিলেন্ট আছে হেকেটা আমাক ইয়াত ডিসপ্লে কৰিব কৈছে ঠিক আছে তো হেতু হৈ যাব তো এটোৰ কাৰণে প্ৰথমত আমি কি কৰো এই কমপ্লিট এৰিয়াটো সিলেক্ট কৰি লওঁ এতিয়া আমি সিম্পল এটা ফিল্টাৰ ইউজ কৰিম ইয়াত ঠিক আছে ইয়াত কৈছে ডিসপ্লে এক্সিলেন্ট ফৰ অনলি গোৱালপাৰা ব্ৰাঞ্চ মানে যত এক্সিলেন্ট আছে আৰু গোৱালপাৰা ব্ৰাঞ্চ হয় হেতুকে উলাই দেখাব কৈছে তো এটোৰ কাৰণে তুমি ফিল্টাৰ ইউজ কৰিবা ডিসপ্লে কৰিব কৈছে মানে হে কমপ্লিট ৰোটো তোমাক ডিসপ্লে কৰিব কৈছে তো ইকুৱেল ফিল্টাৰ লিখিবা আমাৰ ফিল্টাৰ আহি গল ফিল্টাৰ ব্ৰেকেট দিবা এৰে মানে এই কমপ্লিট আমাৰ টেবলটো আমি সিলেক্ট কৰি ললো সিলেক্ট কৰাৰ পিছত কমা দিবা কমা দিয়াৰ পিছত কি কৈছে এতিয়া আমি ব্ৰেকেট দিম ইয়াত লিখিছে ইনক্লুড আমি ব্ৰেকেট দিম ব্ৰেকেট দিয়াৰ পিছত আমি প্ৰথমত গোৱালপাৰা ব্ৰাঞ্চ তো আমি এটো সিলেক্ট কৰি লম এনেকে সিলেক্ট কৰি লবা সিলেক্ট কৰাৰ পিছত ইকুৱেল দিবা যে গোৱালপাৰা ব্ৰাঞ্চ ইয়াত আছে নে নাই গোৱালপাৰা লিখিলো ব্ৰেকেট ডাবল কোটছ বন্ধ কৰিলা ব্ৰেকেট ক্লোজ কৰিলা ইনটু দিবা ইনটু দিয়াৰ পিছত ব্ৰেকেট দিবা যদি তোমালোকে ফিল্টাৰ না জানা আমাৰ আগৰ ক্লাছত শিকোৱা হৈছে চাই লবা এবাৰ তো প্ৰথমটো আমি চেক কৰিম এটুত ঠিক আছে ইয়াত লিখা আছে গোৱালপাৰা ব্ৰাঞ্চ চেক কৰিব কৈছে দেন ইনটু মানে হল আৰু কি এতিয়া আমি কোনটো আৰু আমাৰ আছে এতিয়া এক্সিলেন্ট তো আমি এটো কমপ্লিট সিলেক্ট কৰিলো আৰু ইয়াত এক্সিলেন্ট আছে নে নাই গোৱালপাৰা ইকুৱেল এক্সিলেন্ট তো ইয়াত কি হ'ব এতিয়া এক্সিলেন্ট চেক কৰা হ'ব এন্ড গোৱালপাৰা চেক কৰা হ'ব যদি দুটা ম্যাচ হয় তেতিয়াহলে হে ৰোটো তোমাক ইয়াত ডিসপ্লে কৰাই দিব ব্ৰেকেট ক্লোজ কৰা আৰু কমা দিয়াৰ পিছত ইয়াত লিখি দিয়া নট ফাউন্ড যদি না পায় তেতিয়াহলে নট ফাউন্ড কব ব্ৰেকেট ক্লোজ এন্টাৰ তো ইয়াত চাব পাৰা দুটা 108 1018 আমাৰ গোৱালপাৰা ব্ৰাঞ্চ আৰু এক্সিলেন্ট তো এটো এটা 18 আৰু এটা 108 গোৱালপাৰা ব্ৰাঞ্চ এক্সিলেন্ট এটো হল বিজনেস এটো নাহে তো আই থিংক তোমালোকে আজিৰ ক্লাছটো যি মই দেখালো অলপ লেন্দি হ'ব পাৰে কিন্তু বহুত ইম্পৰ্টেন্ট ক্লাছ হয় আৰু কোৱেশ্চনছ এই ধৰণৰে আহিব যেতিয়া তুমি এক্সেলৰ ইন্টাৰভিউ দিব যাবা তোমাক এই ডেটা সেট দি দিব এই ডেটা সেটৰ পৰা কিছুমান কলমছ ব্ল্যাঙ্ক থাকিব হেবিলাক উলাব লাগিব কিছুমান কন্ডিশনছ দিয়া থাকিব হে কন্ডিশনছ মতে তোমাৰ এনসাৰ উলাই দেখাব লাগিব আৰু কাৰেক্ট উলাই দেখাব লাগিব তো আশা কৰো আজিৰ ভিডিওৰ পৰা বহুত কিবা কিবি তোমালোকে শিকিব পাৰিবা আৰু যদি তোমালোকে আমাৰ চেনেলক সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লবা
লাক্স অনলাইন ট্ৰেইনিং আৰু আমাৰ যোনটো ফেচবুক পেজ আছে লাক্স CTI আৰু লাক্স ইনষ্টিটিউট। তো আমি অলৱেজ তোমালোকৰ কাৰণে হেল্পফুল আৰু ইণ্টাৰেষ্টিং ভিডিঅ' বনাই আছোঁ আৰু দি থাকিম। আৰু তোমালোকেও শিকা, আমিও শিকি থাকোঁ, তোমালোকক ভাল ভাল বস্তু আমি শিকাই থাকিম। থেংক ইউ, বাই বাই, টেক কেয়াৰ।